কিন্তু দাখাৰ হে ভাঙব আৰু হুৰা পানেৰে বিপদকামী হৈছে। পুৰোহিত আৰু ভাবাদি হুৰা পানেৰে ভন্ত হৈছে। আৰু তেওঁলোক দাখাৰে ফানা নষ্ট হৈছে। হুৰা পানেৰে বিপথগামী হৈছে আৰু দৰ ফলতে ভ্ৰান্ত হৈছে আৰু বিচাৰত বিচলিত হৈছে। কিয়নো আটাই মেজ বমিৰে পুৰ হৈ আছে, কোনো পৰিষ্কাৰ স্থান নাই। তেওঁ কাক জান শিকাব আৰু পাতনো বাৰ্তা বুজাব। গাখীৰে ৰুৰা আৰু পিয়াহ খাব নিদিয়া কেঁচুৱা সকলক কব। গেছ কিয়নো আটাৰ উপৰি আজা, আজাৰ উপৰি আজা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম। ইয়াত অলপ তাত অলপ। দেহত বাস্তৱিকতে তেওঁ নিন্দক কোঠেৰে আৰু বিদেশী জীৱাৰে তেওঁ এই লোকসকলক কথা কব। তেওঁ অতীতত তেওঁলোকক কৈছিলে জিৰণি। তোমালোকে ভাগৰুৱা জনক জিৰণি দিয়া কিন্তু তেওঁলোকে শুনা নাছে। গৈ যেনো জুতি খাই চিত হৈ পৰি ভগ্ন হব আৰু ফান্দ ধৰা পৰিব। সেইবাবে তেওঁলোক লৈ জিহুৱাৰ বাক্য। আজাৰ উপৰিও আজা, আজাৰ উপৰিও আজা, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম, নিয়মৰ উপৰি নিয়ম। ইয়াত অলপ তাত অলপ। জেৰুজালেমৰ লোক সকলক শাসন কৰাজন হে নিন্দক লোক সকল জিহুৱাৰ বাক্য শুনা। নীল কোমলোকে কৈছিলা আমি মৃত্যুৰ সৈতে এটি নিয়ম স্থাপন কৰিলো আৰু চিউলৰ সৈতে আমাৰ চুক্তি আছে। সেই যেতিয়া পলয় কৰা বিচাৰ মাজেৰে যাব, তেতিয়া আমাৰ ওচৰ নাচাপিব।